হোজাই ট্ৰাক ইউনিয়নৰ নামত বৃহৎ সিন্ডিকেট প্ৰতিখন ট্ৰাকৰ পৰা 100 টকাকৈ সংগ্ৰহ দবকাত সদৌ অসম গাড়ী চালক সন্থাৰ সংবাদমেল এবাৰ সিন্ডিকেটত নামিছে হোজাই জিলা ট্ৰাক চালক সন্থা প্ৰতিখন ট্ৰাকৰ পৰা 100 টকাকৈ সংগ্ৰহ কৰিছে ট্ৰাক চালক সন্থাই আজি দবকাত সংবাদমেল পাতি সিন্ডিকেটৰ তথ্য ফাদিল কৰিছে সদৌ অসম গাড়ী চালক সন্থাৰ হোজাই জিলা সমিতিয়ে ৰাজ্য ট্ৰাক চালক সন্থাৰ নামত চলিছে সিন্ডিকেট হোজাইত প্ৰতিখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰা হয় সিন্ডিকেটৰ ধন সিন্ডিকেটকাৰীৰ সৈতে বিজেপি নেতাৰ সুসম্পৰ্ক পিছে কোনে চলাইছে সিন্ডিকেট ৰাজ হয় ৰাজ্যত দিনক দিনে শাক-পাচলিৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ সময়তে বৃহৎ সিন্ডিকেটৰ তথ্য পোহৰলৈ আহিছে হোজাই জিলা মালবাহী ট্ৰাক চালক সন্থাৰ একাংশ সদস্যই ৰাজপথত প্ৰতিখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰিছে সিন্ডিকেটৰ ধন নিজামুদ্দিন নামৰ লোকজনৰ নেতৃত্বত ধন সংগ্ৰহ চলে ৰাজপথত দৈনিক প্ৰতিখন ট্ৰাকে দিব লাগে সিন্ডিকেটৰ ধন 2018 বৰ্ষৰ পৰা সংগ্ৰহ কৰা ধনৰ নাই কোনো হিচাপ নিকাচ সিন্ডিকেটৰ বিৰোধিতা কৰি একাংশ লোকে প্ৰশাসনক দাখিল কৰিছে অভিযোগ দবকাত সংবাদমেল আয়োজন কৰি ফাদিল কৰিছে সমগ্ৰ তথ্য ধন সংগ্ৰহ কৰা নিজাম বাহিনীয়ে বিজেপিৰ নেতাৰ সৈতে ফটো তুলি ট্ৰাক চালকক ভয় ভাবুকি দিয়াৰ অভিযোগ ৰাজ্যত চলি থকা মূল্যবৃদ্ধিৰ সময়তে সিন্ডিকেটকাৰীসকলক নাকি লগাব কোনে নে চৰকাৰ পক্ষৰ সৈতে সুসম্পৰ্ক থকাৰ বাবে হাৰি যাব সিন্ডিকেটকাৰী একেবাৰে আপোনালোকক গোটেইখিনি তথ্য দিম যিটো ৰিসিপ্ট দিছে সেই ৰিসিপ্টখিনি আমাৰ তাত ইতিমধ্যে আমাৰ তাত আছে তথ্য যিটো আপোনাৰ প্ৰায় 8088 খন স্লিপ তেখেতে বিতৰণ কৰিছে তাৰ মানে 100 টকাকে হলে 8088 মানে 8 লাখ আপোনাৰ 8800 টকা বিজ্ঞান হৈছে ইয়াৰ উপৰি তেখেতৰ তাকো ৰিসিপ্ট আছে ইয়াত নতুনকৈ এতিয়া কি কৰিছে এতিয়া আপোনাৰ কি নতুনকৈ আকৌ সিৰিয়াল নম্বৰ খলাইছে একৰ পৰা ষ্টাৰ্ট কৰিছে তেখেতে এনেকুৱা দুৰ্নীতি কৰি আহিছে তাৰ মানে একৰ পৰা ষ্টাৰ্ট কৰে যেতিয়া 8000 10000 হয় আকৌ একৰ পৰা ষ্টাৰ্ট কৰে আৰু হিচাপে সন্থাৰ কোনো কাৰ্যকৰ্তাক হিচাপ নিদিয়ে কোনো সদস্যক হিচাপ নিদিয়ে আজি 2018 চনৰ পৰা এনে কাৰ্যকলাপ কৰি আছে তেখেতে কি কৰিছে পাৰ ডে আপোনাৰ 100 টকাকে লৈছে প্ৰায় মোৰ তাত এতিয়া হেৰি আছে আপোনালোকক দিম এই বস্তুখিনি তেখেতসকলে প্ৰায় 8 লাখৰ অধিক টকা তেখেতসকলে সংগ্ৰহ কৰিছে গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই হোজাই প্ৰশাসনক এটা অনুৰোধ জনাও তথা দাবী জনাও যাতে এইখিনি অলপ দৃষ্টি চকুৰে চাই তেখেতসকলে উচিত তদন্ত যাতে কৰে আৰু যিজন দোষী নিজামুদ্দিন তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেল হাতলৈ প্ৰেৰণ কৰিব লাগে আৰু যি হিচাপ নিকাচ তেখেতে দিয়া নাই আজি 2018 চনৰ পৰা আজি দিনলৈকে কোনো একাউণ্ট নাই কোনো একো নাই বিনা একাউণ্টত পইচা তেখেতৰ হাতত ৰাখে ব্যক্তিগত সম্পত্তি বুলি তেখেতে ভাবি লৈছে ইউনিয়নখন গতিকে আমি হোজাই প্ৰশাসনক আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছো যাতে তেখেতসকলে অতি সোনকালে বিহিত ব্যৱস্থাখিনি লয় এই ধনখিনি কৰ পৰা সংগ্ৰহ কৰে এই ধনখিনি আমাৰ যিসকল চালক আছে এজন চালকে গোটেই দিন গাড়ী চলালে টকা 200 300 400 500 টকা এটা পায় সেই চালকসকলক খাৰাশাস্তি কৰি 100 টকাকে লৈ আছে কিন্তু এটো কোনো সংবিধানত নাই কিন্তু এনে নহয় যে মানুহ চালকসকলৰ পৰা এনেকুৱা খাৰাশাস্তিতে 100 টকাকে ল'ব লাগে পাৰ ডে আমাৰ এখন সংবিধান আছে চৰকাৰে আমাক নীতি নিয়ম বান্ধি দিছে আমি চৰকাৰৰ স্বীকৃতিপত্ৰ এখন ইউনিয়ন সদৌ অসম গাড়ী চালক সন্থা আমি চৰকাৰৰ নীতি নিয়মখিনি মানি প্ৰশাসনৰ নীতি নিয়মখিনি মানি আমি চলি আছো গতিকে এনে ধৰণৰ যিজন নিজামুদ্দিন যিজন চালক তেখেতে একা হিচাপে 2-3 জন মানুহ লৈ পেলাই তেখেতে চালকসকলক খাৰাশাস্তি কৰি 100 টকাকে পইচা সংগ্ৰহ কৰি আছে ये इसमें कितना लिखा है 100 रुपए जो कहाँ से आया था पूरा साइड राजस्थान का गाड़ी है ना 100 रुपया ले लिया आप लोग तो मेंबरशिप भी नहीं है इसमें 100 रुपया जोर जबरदस्ती लिया नहीं कंपनी का वो कंपनी का है तो हाँ ये कंपनी नहीं है इसे नाम का है ड्राइवर